মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক নৈতিকতাৰ পাঠ পঢ়াব। মানে তেওঁৰ ইতিহাস সকলোৱে জানে, সেইকাৰণে নৈতিকতাৰ চাৰ্টিফিকেট আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মোকো নহয়, কোনো অসমীয়া মানুহজনকে নালাগে। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্তমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাতো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে। তেওঁ ইতিমধ্যেও কথা কৈ আছে, এই সন্দৰ্ভত আপুনি কি ক'ব? মোক ক'বলগীয়া মই আজিও যোৱাকালিও ধন্যবাদ জ্ঞাপন কৰিছোঁ, আজিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া তেওঁহে 10 ছেপ্টেম্বৰলৈকে মন ব্ৰত ল'বলৈ বিচাৰে, আমাৰ একো চিন্তা নাই, আমি আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা থাকিম। 4গৰাকীৰ ভিতৰত আপোনাৰ 3গৰাকী বিদেশী বুলি কৈছে, সেই সন্দৰ্ভত কি ক'ব আপোনাৰ পৰিয়াল? মানে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা যেতিয়া আমি নৈতিকতাৰ কথাবোৰ শুনো অলপ হাঁহি পৰে, হাঁহি লাগে। মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণক নৈতিকতাৰ পাঠ পঢ়াব। মানে তেওঁৰ ইতিহাস সকলোৱে জানে, সেইকাৰণে নৈতিকতাৰ চাৰ্টিফিকেট আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মোকো নহয়, কোনো অসমীয়া মানুহজনকে নালাগে। মই আগতে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ভয়ত এতিয়া তস্তমান। এতিয়া ৰাইজৰ অন্তৰৰ পৰাতো আৰু আপোনাৰ পোষ্টাৰ ফালিব নোৱাৰে। গছত লগাই থকা পোষ্টাৰখন ফালিছে, এই কথাবিলাক অন্যায় হৈছে, অন্যায় ৰাজত্ব চলিছে। এই অন্যায় ৰাজত্বৰ বিৰুদ্ধেই ৰাইজে ন্যায় বিচাৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ মুখত দেখিছে এটা শান্তি, আৰু সেইকাৰণেই আজি আপোনালোকে ৰাইজে স্বতঃস্ফূৰ্তভাৱে বৰষুণ নেওচি ৰাতি 2টা বজালৈকে আজি ৰাইজ ওলাই আহিছে। গৌৰৱ গগৈক দেখি আজি তেওঁ ভয়ত তস্তমান, আৰু সেইকাৰণে এতিয়া পোষ্টাৰ ফালিছে। ৰাইজৰ অন্তৰৰ পৰাতো পোষ্টাৰটো ফালিবলৈ নোৱাৰে নহয়। আজি গৌৰৱ গগৈ মুখখনত ৰাইজে শান্তি দেখিছে, ৰাইজ ওলাই আহিছে ৰাতি 2টা বজালৈকে। মই ৰাজনৈতিক দীঘলীয়া এটা জীৱনত ৰাতি 2টা বজালৈকে সকলো জাতি জনগোষ্ঠীৰ মানুহ এনেকৈ স্বতঃস্ফূৰ্তভাৱে ওলাই অহাটো আমি দেখা নাই। আজি ৰাইজৰ অন্তৰত আজি গৌৰৱ গগৈ ডাঙৰীয়া সোমাই পৰিছে, কংগ্ৰেছ সোমাই পৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মাই এতিয়া বাহিৰৰ পোষ্টাৰখন ফালিব পাৰে, ৰাইজৰ অন্তৰৰ পোষ্টাৰখন ফালিব নোৱাৰে। যোৱাকালি এটা তেওঁ কৈছে যে আপুনি তেখেতক ধন্যবাদ জনাইছিল, ধন্যবাদৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ কৈছে যে 10 ছেপ্টেম্বৰ তেওঁ